Hello everyone. Hello everyone. আশা কৰোঁ সকলো ভালে আছে। এতিয়া আমি পুৰা দুইটাৰ পৰা ৰেডি হৈ লৈছোঁ। আমি জোৰোণ এখনলৈ যাম। মোৰ বেষ্ট ফ্ৰেণ্ডৰ একচুৱেলি বিয়া, তো আজি আশীৰ্বাদ বুলি কয় বেংগলী নিয়মত, আৰু আমাৰ নিয়মত জোৰোণ বুলি কয়। তো আমি দুইজনে পুৰা একদম ৰেডি হৈ লৈছোঁ জোৰোণত যাবলৈ এতিয়া। চ' বিৰুবাৰীত আছে, বেছি দূৰত নহয় বাৰু। মিমিক থৈয়ে যাম, সি শুই আছে। এয়া আমাৰ মিমি শুই আছে। টোপনি মাৰি আছে। অলপ মনটো বেয়া তাইৰ, কাৰণ তাই গম পাইছে আমি তাইক এতিয়া এৰি যাম যে। কিন্তু বেছি সময়ৰ কাৰণে নহয়, 1-1.5 ঘণ্টা 2 ঘণ্টামানত আমি ৰিটাৰ্ণ হৈ যাম। জল্দি আহিব লাগিব। যিহেতু কৈছোঁ যে কইনা ঘৰ বিৰুবাৰী, তো আমি এনেকৈ গুৱাহাটী হৈ গৈ আছোঁ আৰু জাহাজেৰে পাৰ হৈ। তো এয়া আমি কইনা ঘৰ আহি পালোঁ। তাৰপিছত কইনা ৰেডি হৈ মানে ফটোশ্বুট কৰি আছিলে, আৰু এয়া আমাৰ কইনা। ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? তাৰপিছত এয়া দৰা ঘৰৰ মানুহ আহি পালে জোৰোণ দিবলৈ, মানে আশীৰ্বাদ দিবলৈ আৰু। তো গোটেইখিনি নিয়ম নীতি মই কেপচাৰ কৰিছোঁ ভিডিঅ'ত অলপ। তো তেখেতসকলৰ নিয়মখিনি টোটেলি বেলেগ আমাৰ অসমীয়া নিয়মতকৈ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বাৰু, নিয়মবোৰ চাই ভাল পাব বাৰু। তো আপোনালোকে এনেকৈ চাই যাবচোন ভিডিঅ'টো, আৰু মাজে মাজে মই ভইচ অভাৰ দিছোঁ বাৰু। এয়া প্ৰথমতে কইনাই মন্দিৰত, মানে ঘৰৰ মন্দিৰত যাই সেৱা জনাইছে। তাৰপিছত এতিয়া আশীৰ্বাদত বহিব আৰু তাই। তাৰপিছৰখিনি বাৰু আপোনালোকে চাই যাব। মই কইনাৰ নামেই ক'ব পাহৰিছোঁ আপোনালোকক। তাইৰ নাম হ'ল মধুমিতা। আমি দুইজনী HS-ৰ পৰাই ফ্ৰেণ্ডশ্বিপ আমাৰ দুটাৰে, মোৰ বেষ্ট ফ্ৰেণ্ড হয়। চ' সেইকাৰণে আপোনালোকৰ লগত মানে যিহেতু আজি জোৰোণ আশীৰ্বাদ, এইটো ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ, আৰু লগতে আপোনালোকৰ লগত মই বিয়াৰ ভিডিঅ'ও শ্বেয়াৰ কৰিম তাইৰ। চ' চাই যাব। এয়া তাই বহি গ'ল। তো বস্তুবোৰ ইমান ধুনীয়াকৈ সজাই আনিছে, মানে চাবলৈ বহুত ধুনীয়া লাগিছে। একচুৱেলি বোলে সিহঁতৰ আশীৰ্বাদ চেৰিমনিত এনেকুৱাই মানে হয় আৰু, মানে সিহঁতে বহুত ধুনীয়াকৈ বস্তুবোৰ মানে গোটেই সজাই পৰাই আনে আৰু। এয়া সিহঁতৰ ঘৰৰে ব্ৰাহ্মণ চাগে তেখেত। তো ফাৰ্ষ্ট আশীৰ্বাদটো তেখেতেই দিছে তাইক। তাৰপিছৰ মানুহখিনি যোনে যোনে দিব, মই যিকেইটাক চিনি পাওঁ আপোনালোকৰ লগত মই কৈ থাকিম বাৰু কোন হয় কইনাৰ। চ' চাই যাব। এয়া হ'ল কইনাৰ শাহু মা, মানে দৰাৰ মাক। চ' এতিয়া দৰাৰ মাকে মানে কইনাৰ শাহুৱেকে আশীৰ্বাদ কৰি আছে। আৰু ইহঁতৰ নিয়মত কেনেকুৱা, কিবা ধান দুব্বা বুলি কয়, তো তেনেকৈ দিয়ে ফাৰ্ষ্ট মাথাত, তাৰপিছত মিঠাই খুৱাই, পানী খুৱাই, তাৰপিছত যাৰ যি গিফ্ট থাকে গিফ্ট দিয়ে, তো সেইটোকে কয় আশীৰ্বাদ বুলি কেনে। আৰু এয়া যে দেখিছে, এয়া হ'ল কইনাৰ মানে দৰাৰ বায়েক আৰু ভিনীয়েক। তো কইনাৰো বা আৰু ভিনদেউৱে হ'ব। চ' তেখেতসকলে দিলে আশীৰ্বাদ। আৰু এয়া হৈছে কইনাৰ মাক আৰু দেউতাক, মানে আণ্টি আৰু আংকল। তো একদম লাষ্টত আণ্টি আৰু আংকলে আশীৰ্বাদ দিছে কইনাক।
তাৰপিছত আহিলে খানাত চালাড, আচাৰ, ফুলকবিৰ পকোৰা, প্লেইন ৰাইচ, বাসন্তী পোলাও, দাল, মিক্স ভেজ, আলুৰ দম, তাৰপিছত পনীৰ আৰু 2বিধ মাছ আছিলে আৰু চুইট ডিছত মিঠাই আছিলে। এয়া হৈছে ব্ৰাউনি, কইনাহঁতৰ ঘৰৰ সদস্য, আৰু এয়া মোৰ মাও গৈছিলে, চ' মাকো দেখালোঁ। আৰু তাৰপিছত হ'ল এয়া আমাৰ লাষ্টত খোৱা লোৱা হৈ যোৱাৰ পিছত কইনাৰ লগত ফটোশ্বুট। এনেকুৱা গালি খাইছোঁ ফটোগ্ৰাফাৰৰ, মানে কি ক'ম। BTS যদি আপোনালোকে চাব বিচাৰে কমেণ্টত জনাব, মানে ফটোগ্ৰাফাৰৰ আমি গালি কিমান শুনিছোঁ মানে। তো লাষ্টত মানে ভিতৰত ইমান বেছি গেডাৰিং আছিলে, তো আমাক কইনা আৰু ব্ৰাইডছমেইডছখিনিক বাহিৰত নি কেনে ধুনীয়াকৈ এনেকৈ বাহিৰত ফটো তুলিলে। তাৰপিছত কইনাৰ ডিমাণ্ড আহিলে যে ভিতৰতো তেনেকৈ মানে ফটো লাগে, তো লাষ্টত ভিতৰতো এখন উঠিলোঁ। চ' আশীৰ্বাদ চেৰিমনি ইমানখিনিতে আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।